নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ উন্নতি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত আকৌ ইয়ন এখন লৈ আহিছোঁ। তো আগৰ ভিডিঅ'টো মই ইয়ন দেখাইছোঁ, তো ষ্টক আছে। তো বহুতে কৈছিল অলপ প্ৰাইচটো বেছি হৈছে, তো আজি কম দামত লৈ আহিছোঁ আপোনালোকৰ বাবে ইয়ন এখন। তো যদি আপোনালোকে ইয়ন ল'ম বুলি ভাবি আছে ৰেড কালাৰত, আগতে হোৱাইট কালাৰত দেখাইছোঁ, এখন ৰেড কালাৰ আছে। তো খুব ধুনীয়া গাড়ী, 2012 হয়। টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ, আপোনালোক চাই লওক। 85-90 এনেকুৱা কণ্ডিশ্যন পাব। সৰু স্ক্ৰেচ আছে, এইটো দেখাই দিছোঁ মই আপোনালোকক। তো আৰু জেগাই জেগাই অলপ স্ক্ৰেচ আছিলে, সেইটো আমি কালাৰ কৰাই দিছোঁ। তো ইণ্টেৰিয়ৰ চাব পাৰে, খুব ধুনীয়া হৈ আছে। ডিলাইট প্লাছ হয় ইয়ন। আপোনালোকে AC পাব, মিউজিক ছিষ্টেম পাব, পাৱাৰ ষ্টাৰিং পাব, পাৱাৰ উইণ্ডো নাপাব এইখনত। ডিলাইট প্লাছ হয়, খুব ধুনীয়া গাড়ী। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব, ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। তো টায়াৰ দেখাই দিছোঁ, চাই লওক। তো ইয়ন আছে আৰু দুখন ষ্টকত আছে। আপোনালোকে যদি ল'ব বিচাৰে ৰেড কালাৰ নহয় হোৱাইট কালাৰত পাব। তো খুব ধুনীয়া ইণ্টেৰিয়ৰটো চাব পাৰে, খুব ধুনীয়া হৈ আছে। টায়াৰ কণ্ডিশ্যন অলৰেডি কৈছোঁ 80%, 90% পাব আপোনালোকে, ৰিফাইনেন্স নহ'ব। তো গাড়ীৰ গেটআপটো চাব পাৰে, খুব ধুনীয়া হৈ আছে। তো যদি গাড়ীখন চাই ভাল লাগে, স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। নহ'লে বা বাইহাটা চাৰিআলিত আহিলে আপোনালোকে ফোন কৰিলে মোক পাই যাব। তো খুব ধুনীয়া হয়, আপোনালোকে আহক, টেষ্ট ড্ৰাইভ কৰি চাওক। 5-10 কিলোমিটাৰ টেষ্ট ড্ৰাইভ কৰিব। যদি কিবা প্ৰব্লেম পায় আমাক ক'ব, এইটো আমি ফ্ৰী কৰাই দিম আপোনালোকক। ইঞ্জিন, গিয়াৰ বক্স, বেটাৰী পূৰা 6 মাহৰ বাবে আপোনালোকে গেৰেণ্টি থাকিব। তো ৱাৰেণ্টি নহয়, ফুল গেৰেণ্টিত পাব। তো যদি আপোনালোকৰ ভাল লাগে গাড়ীখন ল'ব পাৰিব। অলৰেডি কৈছোঁ মই, ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। তো পিছৰ ফালে দৰ্জাখন মানে পেইণ্ট কৰা আছে, স্ক্ৰেচ আছিলে, এইটো আমি পেইণ্ট কৰাই দিছোঁ। টাচাপ আছে মানে, ফুল দৰ্জাখন নহয়। তো কিলোমিটাৰটো দেখাই দিছোঁ, 70,000 চলিছে। গাড়ী ইঞ্জিন কণ্ডিশ্যন খুব ধুনীয়া হয়। তো নতুন আহিছে এতিয়া গাড়ী, মানে জাষ্ট ধুব আনিছোঁ। ধোৱাৰ আগতে ভিডিঅ'টো কৰি দিছোঁ। ধুবৰ বাবে বহুত গাড়ী লাইন হৈ আছে, টাইম লাগিব। তো ভিডিঅ'টো এবাৰ বনাই দিছোঁ আপোনালোকক। ইঞ্জিনটো দেখাই দিম ওচৰৰ পৰা, ভালদৰে চাব আপোনালোকে ইঞ্জিনটো। টায়াৰ ছেম আছে গোটেইকেইটা, 80-90% পাই যাব আপোনালোকে। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগে, তেনেহ'লে মোৰ নম্বৰত আপোনালোকে যোগাযোগ কৰিব, দেৰি নকৰিব। ইয়ন আৰু আছে মোৰ তাত ষ্টকত। এফ্ৰনকেইটা দেখাই দিছোঁ, চাই লওক। পূৰা ধুনীয়া চিল্ড হৈ আছে। ইঞ্জিন চাওক, মাত্ৰ লেতেৰা হৈ আছে, এবাৰ ৱাশ্বিং কৰি দিয়াৰ পিছত পূৰা ধুনীয়া হ'ব। তো যদি ভাল লাগে আপোনালোকে যোগাযোগ কৰিব। এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ মাত্ৰ 1,15,000 টকা। তো 1,15,000 টকাত আপোনালোকে ল'ব পাৰিব। আগৰ পৰা পিছলৈকে চব চিল্ড পাব, কোম্পেনী চিল্ড আছে, কোনো ধৰণৰ একো বস্তু চেঞ্জ হোৱা নাই। তো 1,15,000 টকাত আপোনালোকে ইয়ন ল'ব পাৰিব। আগৰ ভিডিঅ'ত দুখন দিছিলোঁ, অলপ প্ৰাইচটো বেছি হোৱা বুলি কৈছিলে কমেণ্ট কৰি। তো এইখন কমত আছে, আপোনালোকে একে বয়সৰ গাড়ী কমত ল'ব পাৰিব 1,15,000 টকাত। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।